কি বলি কি ভাষায় কম গৃহস্থীখন একে মাৰি লৈ গৈছে হাজিৰা কৰি গোটাইছিলে আৰু আমাৰ সকলোকে সাহায্য কৰি আৰু আমাৰ চৰকাৰখনক অনুৰোধ জনাই পেলাই ক'বলৈতো ভাষাই নাই কি ভাষাই কম এতিয়া আমি কি উপায় চলিম কেনেকে কি কৰিম এনেকুৱা যদি ওপৰত চলি থাকে আমাৰ অসমীয়া মানুহৰ ওপৰত আমি কি কৰি খাম নাখাম তেওঁলোকৰ ওপৰতে দিছো এই ভালকে যাতে এইবিলাক কোন বিচাৰ খোচ কৰি পেলাই আমাৰ দুখীয়া মানুহবিলাকৰ জীয়াই থাকিবলৈ অকণমান যাতে সুবিধা দিয়া কেইটা গৰু নিলে 4টা নিছে গৰু আপোনালোক যোৱা নিশা চাইছিল নে চোৱা মানে কি আমি 3টা 3:30 মান বজাতহে গম পাওঁ যেতিয়া গৰু গোহালি খোলা আছিল দৰ্জাখন যেতিয়া খোলা আছিল তেতিয়া আমাৰ বৈজনী আহি পেলাই ক'লে বোলে এনেকৈ তহঁতৰ গৰু আজি দলডাল নামাৰিলি নেকি বোলে নাই মাৰিছিলোঁ তাৰপৰা ক'লে কি গৰুচোন এটাও নাই তেতিয়াহে আমাৰ চিঞৰ-বাখৰ হৈছে তেতিয়াহে গম পাইছোঁ তাৰপৰা টৰ্চ মাৰি পথাৰে চবৰে ঘূৰিলোঁ নাই ক'ত বিচাৰি গৈছিল বিচাৰি পথাৰে ঘূৰিছোঁ আৰু যিমান ওচৰে পাইছোঁ বিচাৰিছোঁ নাই তাৰপিছত পাইছে নেকি চিন পাইছোঁ কিন্তু গৰু কোনফালে নিছে সেইটো চিন পাইছোঁ কিন্তু বাকীখিনি নাপালোঁগৈ আৰু পথাৰতে নিছে আগে পিছে এনেকে চুৰ হয় নেকি চুৰ এই আজি বহুত দিনৰ পিছত আমাৰ এইখনত সোমাইছে কিন্তু এনে বেলেগে ওচৰ চাবৰে নিছে গাঁৱৰ চুৰ হ'ব পাৰে নে ওচৰ পাজৰৰ বেলেগ গাঁও এইটো এতিয়াতো সন্দেহৰ ভিতৰত থাকিল এতিয়া কাকনো ধৰিম কাকনো কি ক'ম ওচৰ পাজৰে কি মানুহৰ গাঁও আছে আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহ আছে আমাৰ হিন্দু গোটেই মিলি জুলি আছো আৰু এতিয়া ৰিজাৰ্ভত খুব ড্ৰাগছখোৰ লোকৰ আছে মানে সেইফালেতো এতিয়াও চাগৈ আপোনালোকে যদি অকণমান এনেই জেনেৰেল হিচাপে যায় আপোনালোকে পাবই তাত এইটো মানৱৰ ৰিজাৰ্ভ বুলি কয় কাছমাৰী হেৰিয়ে কৰে এতিয়াও বৰ্তমান চাগৈ বহিয়ে আছে নিব পাৰে নেকি ছাগলী বিশেষকে নি থাকে আৰু গৰুও নিব পাৰে কাৰণ সেইটো ক'ব নোৱাৰো কাৰণ আপুনি চিনি নাপাওঁ আমি এইবিলাক ক'ব পাৰে আৰু আপোনালোকে যদি ক'বলৈ যাওঁতো অকণ ভয় সিহঁতৰ তাৰমানে অলপ গুণ্ডা বাহিনী হিচাপে আহে বাইক মানে 4 চকা 15টো লৈ আহে বহুত কিবা কিবি কৰে আৰু কি কৰিম আজি চাইলেণ্ট দি কোবাব মানে বাইক ৰাস্তা যদি কোনো গাভৰু ছোৱালী বা বোৱাৰী মানুহ যাব নোৱাৰে এনেকুৱা অত্যাচাৰ আতংকৰ সৃষ্টি কৰে ধনেশ্বৰ দাস গাঁওখন টকৌবাৰী ভাই মোৰ গৰু 4টা আজি ৰাতি যোৱা ৰাতি লৈ গ'ল চিঞৰি এটা ধৰক মানে গাই এজনী চিঞৰি এজনী হালোৱা দমৰা 2টা প্ৰায় 3-4 লাখ টকাৰ গৰু হ'ব মোৰ জাৰ্চি গৰু ইয়াত আগে পিছেও তেনেকে আগৰ চোৰ উপদ্ৰৱ চলি আছে ইয়াত কিছুমান বিদেশী আহি পেলাই যেনে তেনে আহি বস্তুবিলাক নি আছে একো পথাৰৰ পৰা ছাগলী নিয়ে গোহালিৰ পৰা গৰু নিয়ে ভিতৰৰ পৰা মানুহ বহুত ডাকছৰ পাৰ্টি হৈ গ'ল এই চাইডত চাইছো মানে আমাৰ গোহালি ঠিকে আছে আমি বাহিৰলৈ উঠিছো নহয় তেতিয়া গোহালি ঠিকে আছে একো হোৱা নাইকিয়া তেতিয়া মানে আমি ঘূৰি চোৱা নাই আৰু ধৰক কিমান সময়ত ঘূৰি চোৱা নাই ৰাতিপুৱা আমি দেখা নাই আমাৰ বোৱাৰীজনীয়ে দেখিলে সি কৈছে খুইদ আপোনালোকে আজি গৰু তলা নেমাৰিলে নেকি তাৰপৰা মই বোলো বাপুৱে মাৰিছে তাৰপিছত কৈছে বোলে নাই বোলে তাই আহি পেলাই গৰু চালেহি গৰু এটাও নাই তেতিয়া আমাক কৈছে খুইদ গৰু এটাও নাই বোলে গোহালি ঘৰত তেতিয়া আমি উঠি আহি পেলাই চাইছো গৰু এটাও নাইকিয়া মানে গোহালি ঘৰত ৰাতি 12টা মান বজালৈকে আছিলে তেতিয়ালৈকে আছে মানে 1টা বজাৰ পিছত মানে ঘটনাটো হৈছে আৰু কি ক'ব এতিয়া কেনেকুৱা সন্দেহটো ধৰক আমি এতিয়া ৰাতি নিছে যেতিয়াতো কাকো এতিয়া কৰিব নোৱাৰোৱে সেইটো কাৰণে আপোনালোকৰ থৈ দি আমি জনাব বিচাৰিছো এজাহাৰখন গৈছে দিয়া হৈছে এজাহাৰ দিয়া হৈছে ধৰক কাৰণ আমাৰ এতিয়াতো জানে সকলো দুখীয়া পৰিয়ালে গৰু ছাগলী এইবিলাক পুহি পেলাই তেওঁলোক চলি আছে তেওঁ বেলেগ ইনকম একোৱেই নাই গৰুকেইটাৰ ওপৰতে মানে বেছি কিনি বছৰে এটা বেচে যদি এটা আকৌ কিনে তেনেকৈ পুহি কৰি মানে ঘাঁহ কাটি কৰি ইমান কষ্ট কৰি
গাখীৰ বেচে সেইকেইটা মাহিলী হিচাপে তেনেকৈ খাই আছিল। যেতিয়া এতিয়া 4টা গৰু আৰু এজনীটো আপোনাৰ এমাহৰ পাছত জগিবই চাগে। এটা আপুনিয়ে দুখ প্ৰথম আছে। দেখিছে ৰাতিপুৱা? মোৰ বোৱাৰীজনীয়ে দেখিছে, ভাই বোৱাৰীজনীয়ে। এতিয়া কি প্ৰশাসনক অনুৰোধ জনাব আপোনালোকে? প্ৰশাসনক অনুৰোধ এইটোৱে জনাম, তেওঁলোকে চিন্তা কৰক, যোনে মানে দোষী শাস্তি দিব লাগে তেওঁলোকক ধৰক। আৰু এনেকৈ যদি গাঁওখনত হৈয়ে থাকে সেইটো মানুহে বস্তু পুহি খাব নোৱাৰিব ন। কষ্ট কৰি কিনিছে, যিহেতু খেতি কৰিছে, খেতি কৰি ধান বেচিছে, গৰু এজনী কিনিছোঁ, সেইজনী কিনি পুহি পেলাই যদি আকৌ আমি ৰাখিবও নোৱাৰোঁ। আকৌতো এতিয়া পকা ঘৰো নহয়, তেনেকৈ ধৰক কেঁচা বেৰ দি থৈছে, তথাপি তলা মাৰি থৈছে। তলা ভাঙি কৰি তলা চাবি একো থোৱা নাই, ধৰক সমস্ত নিলে। আৰু এতিয়া চুৰ বুলিনো কাক ক'ম, ধৰিবও নোৱাৰিলে যিহেতু। তাকে চাওক, তেওঁক এতিয়া আহ্বান জনাওঁ, কমেও 3 লাখৰ ওপৰত গৈছে সেইখিনিতো গোটাব নোৱাৰিব সহজে। গোটাব নোৱাৰিম। যদি অকণমান সহায় কৰে অন্ততঃ উশাহ পাব।